বাইদেউসকল আমি ছাত্ৰ ছাত্ৰীসকলক সংখ্যা ধাৰণাৰ লগতে আগৰ নম্বৰ পিছৰ নম্বৰ বহুত ল'ৰা ছোৱালীয়ে ভালকৈ ক'ব নোৱাৰে নহয়নে? তো আমি TLM এইখন TLMৰ জৰিয়তে আমি তেওঁলোকক আগৰ সংখ্যা আৰু পিছৰ সংখ্যাৰ ধাৰণাটো দিব পাৰোঁ। চাওক এতিয়া একৰ আগতে এনেকৈ যদি ঠেলি দিওঁ হেঁচি দিওঁ শূন্য আহিলে আকৌ একৰ পিছত কি আহিলে 2 ঠিক তেনেকৈ হাতৰ আগতে কি আছে যদি সিহঁতে কওঁ এনেকৈ ঠেলি দিলে সিহঁতে পাব যে 6 আছে আকৌ হাতৰ পিছত কি আছে 8 আছে এনেকৈ আমি তেওঁলোকক সংখ্যা ধাৰণাটো আমি দিব পাৰোঁ নহয়নে? ঠিক তেনেকৈ 10 আগতে কি আছে 9 আৰু 10 পিছত 11 এনেকৈ আপোনালোকে আৰু বেছি বঢ়াই কৰি হেৰি কৰিব পাৰে। জাষ্ট ইয়াতে মই 10টা সংখ্যাৰে লৈছোঁ আপোনালোকে বেছি কৰি হেৰি কৰিব আৰু TLM বোৰ যেতিয়া বনাব আপোনালোকে অলপ এট্ৰেক্টিভ বনাব কালাৰফুল বনাব ইয়াতে যেনেকুৱা দিয়াতকৈ আৰু ভাল কৰাৰ চেষ্টা কৰিব যাতে ল'ৰা ছোৱালীবিলাকে ভাল পায় TLMটো ব্যৱহাৰ কৰি বা নিজে কৰি ভাল পাব নহয়নে? এই TLMটো বনাওঁতে ইমান পইচা খৰচ হোৱা নাই এইবোৰ আপোনালোকে গম পাইছেনে? এইবোৰ চব DSLR বাকচ চাব খালি DSLR বাকচ এইটো উল্টাকে আছে এইটো এনেকুৱা আছে আমি উল্টাকে ভৰাই দিছোঁ এইটো কালাৰ কৰিব পাৰে কালাৰ মানে কাগজ বেলেগ কালাৰফুল কাগজো দিব পাৰে নিদিলেও কথা নাই। তাৰপিছত ইয়াতে সংখ্যাবোৰ লিখি দিব ইয়াৰ এইফালে ওলাই ল'ব আগতে একটো লিখিলে ইয়াতে 0 আৰু তাৰ আধাটো দিব 2 আৰু এইটো চাৰ্ট পেপাৰ এটা আপোনালোকে অলপ ডাৰ্ক পেপাৰ ল'ব পাৰে কাৰ্ডবোৰ্ড ইউজ কৰিব পাৰে আৰু ইয়াতে কালাৰফুল পেপাৰ দি দিব কালাৰফুল পেপাৰটো আগতে পেষ্টিং কৰি আগতে লিখি ল'ব নাম্বাৰটো নহয়নে? ইয়াতে লিখি ল'ব তাৰপিছত আপোনালোকে এই DSLRটো পিছফালে যে আঠা লগাই ইয়াতে পেষ্ট কৰি দিব। ঠিক আছে বৰ্ণাৱলী চাৰ্ট এইটো আমি ডেকোডিং আৰু ফনলজিকেল এৱাৰনেছত আমি এইখন চাৰ্ট ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে ক আছে তাৰপিছত ক আছে কৰ লগত হস্তইকাৰ লগাই দিলে কি হ'ব ক হস্তইকাৰে কি তাৰপিছত ক দীৰ্ঘইকাৰে কি ইয়াতে স্বৰবৰ্ণটো দিয়া আছে দীৰ্ঘই আৰু দীৰ্ঘই চিনটো দিয়া আছে ইয়াতে মাত্ৰা দিয়া আছে ক দীৰ্ঘইকাৰে কি ক হস্তইকাৰে কু ক দীৰ্ঘইকাৰে ক ত্ৰিফলা ক ত্ৰিফলা কি ক ঐকাৰ এনেকুৱা আমি ছাত্ৰ ছাত্ৰীক আমি দেখাব পাৰোঁ। তাৰবাদেউসকল আমি ব্লেংক ৱাৰ্ডৰ কাৰণে এইখন চাৰ্ট আমি ফ্ৰুটফুল হ'ব বুলি আশা কৰোঁ। চাব ইয়াতে P আছে P এটা লেটাৰ আৰু ইয়াতে N আছে Pৰ পিছত আমি ইয়াতে যদি PAN পান তাৰপিছত CAN can BAN ban FAN fan ঠিক তেনেকৈ কেপটো যদি ধৰি লওঁ আমি CAP কেপ কেপ TAP টেপ GAP গেপ এনেকৈ আমি ল'ৰা ছোৱালীক দেখাব পাৰোঁ আৰু ৰাইমিং ৱাৰ্ডছৰ দৰে হয় তাতে এটা যদি গম পায় কেপ তাৰপিছত তেওঁলোকে কি কৰিব বাকীকেইটা ৱৰ্ডো তেওঁলোকে ক'ব পাৰিব। ইয়াতে চাব HEN হেন HEN হেন যিটো তেওঁলোকে আমি যেতিয়া পঢ়ি দিম শিক্ষকসকলে HEN হেন তাৰপিছত তাৰ নেক্সটটো তেওঁলোকে নিজাকে ক'ব পাৰিব TEN টেন তাৰপিছতটো DEN ডেন MEN মেন ঠিক তেনেকৈ JET জেট ইটিটো একে থাকিব ইয়াৰ ফাৰ্ষ্ট লেটাৰটো চেঞ্জ হৈ থাকিব JET জেট MET মেট GET গেট LET লেট WET ৱেট তাৰপিছত HIT হিট ITটো একে থাকিব ফাৰ্ষ্ট লেটাৰটো চেঞ্জ হৈ থাকিব HIT হিট FIT ফিট KIT কিট LIT লিট তাৰপিছত PIT পিট। ধন্যবাদ। আমি যদি এনেকৈ এনেকুৱা বনাই TLMবোৰ বনাই লওঁ তেতিয়া এইবোৰ বনাই ল'লে কি হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব আৰু তেওঁলোকে শিকাত সুবিধা হ'ব। ইয়াৰ জৰিয়তে আমি ৰাইমিং ৱাৰ্ডছো শিকাব পাৰোঁ আৰু ফাৰ্ষ্ট লেটাৰটো যিটো আছে এইটোৰ ওপৰত আমি যদি বেছি হেৰি কৰোঁ ফ'কাছ ৰাখোঁ এই লেটাৰটো শিকি পাব আৰু ইয়াৰ লগত একে চাউণ্ডৰ ৰাইমিং ৱাৰ্ডছবোৰ তেওঁলোকে গম পাব। আমি ছাত্ৰ ছাত্ৰীসকলক 1 বা 2 ছাত্ৰ ছাত্ৰীসকলক যুৱ ধাৰণাটো আমি কেনেকৈ দিব পাৰোঁ চাওক মই এটা TLM বনাইছোঁ একদম ইজি কম খৰচতে খৰচ নাই বুলিয়ে ক'ব পাৰি। তো ইয়াতে কি কৰিব পাৰোঁ আমি ইয়াতে
আমি এইটো সোমাই দিওঁ এইটো সংখ্যাবোৰ লিখি লৈছো 10 9 8 7 6 এনেকুৱা লিখি লৈছো আৰু এইফালে 1 2 3 পৰা আমি 10 লৈকে লিখি লৈছো ইয়াতে 0 লৈকে লিখিম আমি ঠিক আছে ইয়াতে কি থাকিল 10 এটা চাব 9 আৰু 1 যোগ কৰিলে কিমান হ'ব 10 আকৌ ঠিক আগুৱাই দিওঁ 8 আৰু 1 যোগ কৰিলে কিমান হ'ব 9 আকৌ 7 আৰু 1 যোগ কৰিলে 8 হ'ব আকৌ ঠিক ইয়াৰ পৰা আমি আকৌ বিয়োগ দেখাব পাৰো 9 ৰ পৰা 1 গলে কিমান হ'ব 8 হ'ব নহয় নে 9 বা 10 ৰ পৰা 9 গলে কিমান হ'ব 1 হ'ব আকৌ 9 ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব 8 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব তো এটা টিএলএম দি আমি যোগ আৰু বিয়োগৰ ধাৰণাটো আমি ল'ৰা-ছোৱালীক দিব পাৰো এই টিএলএমটো বনাওতে আপোনালোকে চাব ইয়াতে খৰচ কিন্তু একেবাৰে হোৱা নাই মই কাৰ্টুন দিয়ে বনাইছো ইয়াতে ফাৰ্ষ্ট এখন এনেকুৱা কাটি লওক কাগজ এখন কাটি লওক ডাট পেপাৰ কাটি এনেকুৱা ভাঁজ কৰি লওক এইটো যিটো বনাইছো ভাঁজ কৰাৰ পিছত এইখিনিতে আপোনালোকে মাজত বক্স এই মাজত বক্স এটা বনাই লওক এই বক্স বনাই লওক ইয়াতে বক্স বনাই লওক আৰু চাব ইয়াতে খালি আছে এইখিনিতে যাতে এইখিনি দিয়ে যাতে এইখিনি নেক্সট পেপাৰটো যাতে সোমাব পাৰি আমি আৰু এইখিনি ঠাই তলৰখিনিত আপোনালোকে এইটো ফিক্স কৰি দিয়ক আধা দি তাৰপিছত ইয়াতে সংখ্যাবোৰ যেতিয়া লিখিব আপোনালোকে এটা কথা মনত ৰাখিব ইয়াতে যেতিয়া ইয়াতে থাকিব ইয়াতে এনেকুৱা লৈ ল'ব আৰু যেতিয়া ইয়াতে সোমাই দিব সোমোৱাৰ পিছতে আপোনালোকে সংখ্যাবোৰ লিখিব আগতীয়াকৈ আপোনালোকে সংখ্যাবোৰ নিলিখিব কাৰণ কি ইয়াতে হেৰি যাতে কোন খায় নাম্বাৰকেইটা যাতে ভালকৈ দেখা পায় এইটো চাব তাৰপিছত লিখি দিয়ক আৰু ইয়াতে যেতিয়া কৰিব আপোনালোকে যেতিয়া লিখিব ইয়াতে আপোনালোকে আঁচ টানি ল'ব 9 তলে তলে যাতে 1টো থাকে আৰু 8ৰ তলে তলে যাতে 1টো থাকে এনেকৈ চিধা আঁচ টানি ল'ব আপোনালোকে ঠিক আছে আৰু বাইদেউসকল আমি ছাত্ৰ ছাত্ৰীসকলক সংখ্যাৰ ধাৰণাৰ লগতেও আগৰ নম্বৰ পিছৰ নম্বৰ বহুত ল'ৰা-ছোৱালীয়ে ভালকৈ ক'ব নোৱাৰে নহয়নে তো আমি টিএলএম এইখন টিএলএমৰ জৰিয়তে আমি তেওঁলোকক আগৰ সংখ্যা আৰু পিছৰ সংখ্যাৰ ধাৰণাটো দিব পাৰোঁ স্যার এটা একৰ আগতে এনেকৈ যদি ঠেলি দিওঁ হেঁচি দিওঁ 0 আহিলে আকৌ 1ৰ পিছত কি আহিলে 2 ঠিক তেনেকৈ 7ৰ আগতে কি আছে যদি সিহঁতে কওঁ এনেকৈ ঠেলি দিলে সিহঁতে পাব যে 6 আছে আকৌ 7ৰ পিছত কি আছে 8 আছে এনেকৈ আমি তেওঁলোকৰ সংখ্যা ধাৰণাটো আমি দিব পাৰোঁ নহয়নে ঠিক তেনেকৈ 10ৰ আগতে কি আছে 9 আৰু 10ৰ পিছত 11 এনেকৈ আপোনালোকে আৰু বেছি বঢ়াই কৰি হেৰি কৰিব পাৰে জাষ্ট ইয়াতে মই 10টা সংখ্যাৰে লৈছোঁ আপোনালোকে বেছি কৰি হেৰি কৰিব আৰু টিএলএমবোৰ যেতিয়া বনাব আপোনালোকে অলপ এট্ৰেক্টিভ বনাব কালাৰফুল বনাব ইয়াতে যেনেকুৱা ইয়াতকৈ আৰু ভাল কৰাৰ চেষ্টা কৰিব যাতে ল'ৰা ছোৱালীবিলাকে ভাল পায় টিএলএমটো ব্যৱহাৰ কৰি বা নিজে কৰি ভাল পাব নহয়নে শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব